নমস্কাৰ দীপিকা খল চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই অতি সহজতে কেনেকৈ তিলৰ লাডু বনাব পাৰি তাকে দেখুৱাবলৈ গৈ আছো। আশা ৰাখিছো ভিডিঅটো চাই ভাল পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন পলম নকৰি আমি ভিডিঅটো আৰম্ভ কৰো। ইয়াৰ বাবে মই প্ৰায় 200 গ্ৰাম তিল লৈছো। তিলখিনি ভালকৈ ধুই শুকুৱাই লৈছিলো। 200 গ্ৰাম তিলত মই 100 গ্ৰাম গুৰ মিঠৈ লৈছো। এতিয়া মই গেছটো জ্বলাই দিছো। গেছ জ্বলাই মই কেৰাহী পাতি দিছো। প্ৰথমতে মই তিলখিনি ভাজি লম। কেৰাহীটো অলপ গৰম হৈছে। এতিয়া মই তিলখিনি দি দিম। এতিয়া মই তিলখিনি দিছো। এতিয়া তিলখিনি মই ভালকৈ ভাজি লম। তিলখিনি কিমান সময় ভাজিব লাগে মই কৈ আছো। তিলটো ভাজি গুৰি কৰিও লাড়ু বনাব পাৰি, কিন্তু মই গুৰি নকৰাকৈহে ভাল পাওঁ। এনেকৈ আমি কন্টিনিউয়াছলি তিলখিনি লৰাই গৈ থাকিব লাগিব। তিলখিনি ভাজা হ'বৰ সময়ত তিলখিনি ফুটিবলৈ ধৰিব আৰু সুন্দৰ গোন্ধ ওলাব। তিলখিনি ফুটিবলৈ ধৰিছে আৰু সুন্দৰ গোন্ধ এটা আহিছে। মই এতিয়া তিলখিনি হৈছে নে নাই আঙুলিৰে মোহাৰি চাম, নাইবা হাতৰ তলুৱাত লৈ চাম। আঙুলিৰে মোহাৰি দিওঁতে যদি তিলখিনি গুৰি হয় তেতিয়াহ'লে জানিব তিলখিনি ভজা হৈছে। মই হাতৰ তলুৱাত লৈ দেখুৱাই দিম। তিল কেইটামান মই হাতৰ তলুৱাত লৈ চাইছো। আঙুলিৰে মোহাৰি দিছো। দেখিছেনে তিলখিনি গুৰি হৈ গৈছে। তাৰ মানে মোৰ তিলখিনি ভাজি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া তিলখিনি মই কেৰাহীৰ পৰা অন্য এটা পাত্ৰত সেপাৰেট কৰি ৰাখি থৈ দিম। আকৌ মই কেৰাহীটো উঠাই দিছো। এতিয়া মই গুৰখিনি পগাই ল'ম। এয়া গুৰখিনি মই দি দিছো কেৰাহীত। সামান্য পৰিমাণৰ মই পানী যোগ কৰিম। পানী কমাই দিব লাগে। যিমানে বেছি পানী দিয়ে সিমানে বেছিকৈ পগাই থাকিব লাগিব। এবাৰ মই লৰাই দিছো আৰু এতিয়া গুৰখিনি গলিবলৈ দিম। এয়া গুৰখিনি গলিবলৈ আৰম্ভ কৰিছে, তাৰ মানে গুৰখিনি উতলিছে। যিহেতু গুৰত মই বেছি পানী দিয়া নাই, গতিকে বেছি সময় পগাবও নালাগে। এনেকৈ আমি গুৰত তাৰ নুঠালৈকে পগাই থাকিম। তাৰৰ কথা যদি নেজানে তেতিয়াহ'লে এটা বাটিত পানী লৈও আমি টেষ্ট কৰি চাব পাৰোঁ। এতিয়া মই খৰচ পাতত অলপ মিঠৈ লৈ তাৰ উঠিছেনে নাই দেখুৱাই দিম। এয়া দেখিছেনে একেবাৰে দীঘল তাৰ উঠি গৈছে। এয়া আঠা লাগি ধৰিছে মিঠৈখিনি। তাৰ মানে মোৰ মিঠৈখিনি হৈ গৈছে। আকৌ মই এটা বাটিটো পৰীক্ষা কৰি দেখুৱাই দিম। এই বাটিটোত মই ঠাণ্ডা পানী লৈছো। তাত মই এটোপাল গুৰ পেলাই দিম। এয়া মই এটোপাল গুৰ দিছো। দেখিছেনে পানীত দিয়াৰ লগে লগে গুৰখিনি গোট মাৰি গৈছে। তাৰ মানে মোৰ মিঠৈখিনি পগোৱা হৈ গৈছে। এতিয়া মই তিলখিনি ইয়াত লাহে লাহে যোগ কৰিম। গেছৰ ফ্লেমটো একেবাৰে লো কৰি ৰাখিব। এয়া মই লাহে লাহে তিলখিনি যোগ কৰি গৈছো। তিলখিনি লাহে লাহে দিওঁতে ঘনাই লৰাই যাব এখন হাতেৰে। মই আটাইখিনি তিলে দি দিছো। অলপ শুকান হোৱালৈ এনেকৈ মই ঘনাই লৰাই গৈছো। তিলখিনি প্ৰায় শুকাই আহিব ধৰিছে। এনেও ঠাণ্ডা হ'লে শুকাবই, কাৰণ মিঠৈ যিহেতু ভালকৈ পগোৱা হৈ গৈছে। এতিয়া মই এই অৱস্থাত ৰাখি দিম। গেছটো অফ কৰি দিলো। ইয়াতে মই নমাই থৈ দিছো। তিলখিনি সম্পূৰ্ণ মই ঠাণ্ডা হ'বলৈ দিম। টেষ্টিঙৰ কাৰণে মই 1 চামুচ তিল লৈ এখন কাঁহীত থৈ দিছো। ঠাণ্ডা হ'লে মই দেখুৱাই দিম।
তিলখিনি ঠাণ্ডা হৈছে নে চাইছোঁ। এয়া ঠাণ্ডা হৈছে। হাতৰ তলুৱাত মই অলপ ঘি সানি ল'ম, যাতে লাড়ু বান্ধোতে তিলবিলাক হাতত লাগি নধৰে। প্লেটত থৈ দিয়া তিলখিনিৰে লাড়ু বনাই দেখুৱাই দিম। মই লাড্ডু আকাৰত চেপ দি গৈছোঁ। এতিয়া মই দুখন হাতৰ তলুৱাৰে লাড্ডুটো মিহি কৰি দিছোঁ। দেখিছেনে কিমান সুন্দৰ হৈছে। একে পদ্ধতিত আকৌ এটা লাড়ু বনাই দেখুৱাই দিম। মন কৰিব তিলখিনি একেবাৰে ঠাণ্ডা হ'বলৈ দিব। মানুহে ভাবে তিলৰ লাড্ডু বনাবলৈ একেবাৰে কঠিন, কিন্তু তেনে কোনো কথা নহয়। তিলৰ লাড্ডু বনাবলৈ খুবেই সহজ হয়। এনেকৈ মই আটাইখিনি লাড্ডু বনাই ল'ম। লাড্ডুখিনি পাতল পাতলকৈ ৰাখিব, গাত গা লগাই নাৰাখিব। মোৰ আটাইখিনি লাড্ডুৱে বান্ধি হৈ গ'ল। দেখিছেনে ইমানখিনি পালোঁ মই। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবলৈ নেপাহৰিব। অতি সোনকালে পুনৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।